অসম সাহিত্য সভায় প্ৰাক্তন সভাপতি কবি গীতিকাৰ উপন্যাসিক নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষৰ কাৰ্যক্ৰম আজি সমাপন কৰিছে। এই কাৰ্যক্ৰম সমাপনৰ যোগেদি এটা জাতীয় দায়িত্ব সাহিত্য সভাই পালন কৰিছে যে আমাৰ কাৰণে আমি সৌভাগ্যৱান এইবাবে যে অন্তত আমাৰ কাৰ্যকালত তেখেতৰ জন্ম শতবৰ্ষ পালন কৰিবলৈ আমালৈ সুযোগ আহিছিল আৰু সেই সুযোগ আমি গ্ৰহণ কৰিলোঁ আৰু এগৰাকী চিৰদিন বৰেণ্য অসমীয়া নৱকান্ত বৰুৱাক আমি শ্ৰদ্ধা জনাব পাৰিলোঁ। আজি পুৱাৰে পৰা ভিন্ন কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা হৈছে। আমি এই অনুষ্ঠান আয়োজন কৰা হ'ল। এতিয়া বানে অসম গৰকি আছে, বিভিন্ন সমস্যা হৈছে, ৰাইজৰ অসুবিধা হৈছে। তাৰ মাজতো আমি পূৰ্বাপৰ কাৰ্যসূচী অনুসৰিয়ে আমি আজি কাৰ্যসূচী পালন কৰিব লগা হৈছে। বানাক্ৰান্তৰ প্ৰতিও আমি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। তেখেতসকলৰ দুখত আমি কাতৰ হৈছোঁ আৰু নৱকান্ত বৰুৱাৰ প্ৰতিও আমি আজি শ্ৰদ্ধাশীল হৈ এই জন্ম শতবৰ্ষৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আজি এটা সৌভাগ্যৰ কথা, ভাল কথা যে প্ৰাক্তন অধ্যাপক প্ৰদীপ আচাৰ্য ডাঙৰীয়াই নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰ কবিতা সংকলন ইংৰাজীলৈ অনুবাদ কৰি অসম সাহিত্য সভাই প্ৰকাশ কৰিছে আৰু সেইখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছে। এই কামটোৱে নৱকান্তক স্মৰণ কৰি আমি বাহিৰৰ মানুহক আমি নৱকান্তৰ বিষয়ে, নৱকান্তৰ সৃষ্টিশীলতাৰ বিষয়ে জনাবলৈ প্ৰচেষ্টা কৰিছোঁ। আজি দিনজোৰা সফলভাৱে কাৰ্যসূচী ৰূপায়ণ কৰা মই কবি সন্মিলন উপ সমিতিৰ কৰ্মকৰ্তাসকল আৰু গোটানগৰৰ শাখা সাহিত্য সভা, গোটানগৰ শাখা সাহিত্য সভাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেউজ স্বৰ্ণ শাখা বুলি কয় তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰকৈ অনুষ্ঠান এটা আয়োজন কৰি তেওঁলোকে দায়িত্ব পালন কৰিছে, সভাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। মই তেওঁলোককো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি পুৱাৰ ভাগৰ পৰা কবি শিবিৰ অনুষ্ঠিত হৈছে। এই কবি শিবিৰত দুগৰাকী বৰেণ্য ব্যক্তি, বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীয়ে কবি শিবিৰত কবিসকলক নিজৰ বক্তব্য প্ৰকাশ কৰিছে আৰু ৰাজীৱ বৰুৱা ডাঙৰীয়া, তেখেত নিজে এগৰাকী কবি আৰু তেওঁ সমালোচক। তেখেতেও কবি শিবিৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কবিসকলক তেখেতৰ বক্তৃতা প্ৰদান কৰিছে আৰু যথেষ্ট উপকৃত হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা। ইয়াৰ পৰৱৰ্তী সময়ত আমি শ্ৰদ্ধাজ্ঞ অনুষ্ঠান আয়োজন কৰিছোঁ। এই শ্ৰদ্ধাজ্ঞ অনুষ্ঠানলৈ আমি নিৰ্দিষ্ট বক্তা হিচাপে মাতি আনিছোঁ ডক্টৰ প্ৰাণজিৎ বৰা ডাঙৰীয়া। প্ৰাণজিৎ বৰা ডাঙৰীয়াই অসম প্ৰকাশন পৰিষদে নৱকান্ত বৰুৱাৰ ৰচনাৱলী প্ৰকাশ কৰিছে আৰু সেই ৰচনাৱলী তেওঁৱেই সম্পাদনা কৰিছে। গতিকে নৱকান্ত বৰুৱাৰ অধ্যয়ন তেওঁৰ দ্বাৰা হৈছে আৰু এটা আজি সুন্দৰ ভাষণেৰে তেখেতে নৱকান্তক স্মৰণ কৰা হৈছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ অনুষ্ঠানত অৱনী বৰা ডাঙৰীয়া আছে, উপম শইকীয়া ডাঙৰীয়া আছে, ডক্টৰ জগদীশ পাটগী ডাঙৰীয়া আছে। তেওঁলোকে অংশগ্ৰহণ কৰিছে বিশিষ্ট অতিথি হিচাপে আৰু এই অনুষ্ঠানটো পৌৰোহিত্য কৰিছে অসম সাহিত্য সভাৰ মাননীয় উপসভাপতি পদুম ৰাজখোৱা ডাঙৰীয়া। গতিকে এই গ্ৰন্থখনৰ অনুবাদক প্ৰদীপ আচাৰ্য ডাঙৰীয়াও আজি অংশগ্ৰহণ কৰিছে। সফলভাৱে কাৰ্যসূচী সমাপন কৰাত মই সদতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হ'ব।